নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। 2 লাখ যেটো গভৰ্ণমেণ্টৰ চাকৰি আহিবলগীয়া আছে তাৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাই ডেটৰ ওপৰত আপডেট আহি গ'ল। আপোনালোক প্ৰস্তুত নে? আপডেট কি আহিলে সকলোখিনি কথা জনাই আছো। সো কেনেকৈ আপোনালোকৰ প্ৰস্তুতি কৰিব পাৰিব সকলোখিনি কথা জনাই আছো। লগতে এপ্লাই ডেটৰ ওপৰত যেটো আপডেট আহিছে তাৰ ওপৰত আপোনালোকক জনাই আছো। মানে এপ্লাই ডেট আপোনালোকে আহিল বুলি ধৰি লওক। সো সকলোখিনি কথা জনাই আছো। সো ভিডিওটো শেষলৈকে চাব। সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপকামিং 2 লাখ চাকৰিৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰিপাৰেচন যে এতিয়ালৈকে কৰা নাই তেন্তে আপোনালোকে বহুত ভুল কাম কৰি আছে। এতিয়াৰ পৰা প্ৰিপাৰেচন কৰা আৰম্ভ কৰি দিয়ক, কিয়নো এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিলে আপোনালোকে সিলেকশনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰা হৈছে সেইটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। কিয়নো সেই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব। সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক, কাৰণ নতুন মাহৰ পৰা আপোনালোকে অফাৰ এটো নাপাব। আৰু এই যেটো কোৰ্স হয় কোৰ্সটো আপোনালোকৰ কথা ক'লো, এটো যে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব। সো এতিয়ালৈ কেনেকৈ বাই কৰিব, বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। সো এইটো যে আপোনালোকে টেষ্টখিনি দেখিব পাৰিছে। সো এতিয়ালৈ কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব। সো এৰিয়াৰ ঠিপনৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত এই যেটো কোৰ্স হয় কোৰ্সটোত আপোনালোকে 10,000 প্লাস কুৱেশ্যন উইথ এনসাৰ লাভ কৰিব পাৰিব। 10,000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আসামিজ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে আছে। অল টপিকৰ A to Z এনালাইসিস আপোনালোকে এক্সাম পেপাৰখনত যিখিনি টপিকৰ পৰা কুৱেশ্যন এনসাৰ দেখা পাব সেই সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে আছে। লগতে আৰু কি সাবজেক্ট পাব, সোশ্যাল ষ্টাডি পাব। সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক, পলিটি হওক, ইকোনমি হওক, জিওগ্ৰাফি হওক, আসাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ওৱৰ্ল্ড ৰিলেটেড পাব। সো সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্স ইনক্লুডিং আছে, সেইটো আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। তাৰপিছত আপোনালোকে মেথছ পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। সো কমপ্লিট সিলেবাস কভাৰ আছে। সো এতিয়া গৈ কোৰ্সটো বাই কৰি ল'ব পাৰিব। লগতে যেতিয়া কোৰ্সটো বাই কৰি লৈ পঢ়িব তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। তাৰ কাৰণে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব। লগতে আপোনালোকে PYQ পাব উইথ এনসাৰ যেটো হৈতে। আৰু যেটো কোৰ্স 2026-27 বৰ্ষৰ সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্স সোনকালে গৈ বাই কৰি ল'ব পাৰিব। আৰু এটো আপডেটেড সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে। সো CM ছাৰে এই যেটো আপোনালোকৰ আপকামিং 2 লাখ চাকৰিৰ ওপৰত এটা টুইটাৰ লগতে FB পোষ্ট কৰিছে। সো আপকামিং যেটো চাকৰি 2 লাখৰ ওপৰত কি পোষ্ট কৰিছে মই আপোনালোকক জনাই দিব বিচাৰিছো। 2 লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ যাত্ৰাত জিৰণিৰ সময় নাইবা অৱকাশ কোনোটোৱে থাকিব নোৱাৰে। অৰ্থাৎ আপোনালোকে যেটো 2 লাখ চাকৰিৰ কাৰণে যিখন কমিটি গঠন কৰিছে তাৰ অলৰেডি সকলোখিনি কাম সম্পূৰ্ণ প্ৰায় হৈছেগে। সো ইয়াৰ ক্ষেত্ৰত আপোনালোকে যেটো জুন মাহৰ ভিতৰত নটিফিকেশন বা তাৰ ৰিপৰ্টখিনি যেটো আহি যাব। সো আপোনালোকক আগৰ পৰাই জনাই আছো যে জুন মাহৰ ভিতৰত আপোনালোকে এডভাৰটাইজমেন্ট দেখিবলৈ পাব বুলি এডিআৰ ঠিপনৰ লগতে। সো জুন মাহৰ ভিতৰত আপোনালোকে এডভাৰটাইজমেন্টসমূহ দেখিবলৈ পাব। সো আপোনালোকৰ সময় বেছি নাই, যেটো জুন মাহৰ ভিতৰত আপোনালোকে এডভাৰটাইজমেন্টসমূহ দেখিবলৈ পাব। সো এতিয়াৰ পৰা ভালদৰে পঢ়ক, কিয়নো আপোনালোকৰ সময় একেবাৰে কম আৰু বহুত আগৰ পৰাই পঢ়িছে। কিন্তু তেওঁলোকৰ লগত টক্কৰ দিবলৈ আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগিব। আৰু এতিয়াৰ পৰা যে আপোনালোকে সেলফ ষ্টাডি বা নিজে যদি পঢ়িবলৈ যায় আপোনালোকৰ কাৰণে বহুত এটা দীঘলীয়া প্ৰসেছ হৈ যাব। কিয়নো আপোনালোকে সকলোখিনি সিলেবাস আপোনালোকে বিচাৰিব লাগিব A to Z। কিন্তু আমাৰ যেটো কোৰ্স আছে কোৰ্সটো যে বাই কৰি লৈ পঢ়ে তাত সকলোখিনি সিলেবাস অলৰেডি প্ৰস্তুত কৰি থোৱা আছে। কোনটো টপিকৰ কি পঢ়িব লাগিব, কি পঢ়িব নালাগিব, কি পঢ়িব লাগিব, আৰু লগতে কেনেকুৱা ধৰণৰ এক্সামত কুৱেশ্যনসমূহ আহিব পাৰে বা আপোনালোকৰ এডিআৰ ঠিপনি ষ্টেণ্ডাৰ্ড লেভেলৰ টেষ্ট পেপাৰৰ পৰা আদি কৰি সকলোখিনি আছে। সো সোনকালে গৈ বাই কৰি পঢ়া শুনা কৰক। সময় এতিয়াই শেষ নকৰিব, সোণালী সুযোগ হয়। কিয়নো এতিয়া যেটো 2 লাখ চাকৰিৰ কাৰণে সকলোখিনি প্ৰস্তুত হৈ গৈছে। সো 2 লাখ চাকৰি আপোনালোকে নিশ্চয় গম পায় অসম চৰকাৰৰ 2.5 বছৰৰ মূৰে এডভাৰটাইজমেন্টসমূহ প্ৰকাশ কৰে। সো এইবাৰ যদি এই চান্সটো যদি মিছ কৰি দিয়ে আকৌ আপোনালোকে 2.5 বছৰলৈ অপেক্ষা কৰিব লাগিব নতুন ভেকেন্সিৰ ক্ষেত্ৰত। সো এতিয়া সময় অপব্যয় নকৰিব। আজি ভিডিও ইমানেই।